বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে হস্পিটেলৰ এটা বিজ্ঞাপন লৈ আহিছোঁ। এই বিজ্ঞাপনটো যি হস্পিটেলৰ পদৰ কাৰণে আহিছে, আপোনালোকক মই সকলোখিনি জনাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধু বান্ধৱীসকল, ইয়াতে আপোনালোকৰ ডাইৰেক্ট ৱৰ্ক ইন ইণ্টাৰভিউ হ'ব। ইয়াত কোনো ধৰণৰ আপোনালোকে আগতীয়াকৈ আবেদন কৰিব নালাগে। এই যিখিনি পদ আছে, এই পদখিনি আছে আপোনালোকৰ এখন বিশেষ হস্পিটেলত। কোন হস্পিটেলত আছে মই এইখিনিও আপোনালোকক জনাই দিম। আপোনালোকে প্ৰথমে জানি লওক পদসমূহ কি কি আছে। মই প্ৰথমতে আপোনালোকক পদসমূহ দেখাই ল'ব বিচাৰিছোঁ। প্ৰথম আপোনালোকে চাওক, এইটো OT নাৰ্ছ। OT নাৰ্ছৰ পদ আছে এটা। ইয়াৰ কাৰণে আপোনালোকৰ দৰমহাটো দিয়া হ'ব 18,000 টকা। আৰু ইয়াতে GNM আৰু BSc নাৰ্ছিঙো বিচৰা হৈছে, আপোনালোকে নিশ্চয় দেখিছে। আৰু এই পদটোৰ কাৰণে ইণ্টাৰভিউটো হ'ব 26 আগষ্ট 10 বজাত আপোনালোকৰ ইণ্টাৰভিউ হ'ব। গতিকে আপোনালোকে তালৈকে যাব লাগিব। যিটো হস্পিটেলৰ যিটো এড্ৰেছ আছে, সেই এড্ৰেছটো মই আপোনালোকক জনাই দিম। আপোনালোকে প্ৰথমে পদখিনিৰ যোগ্যতাটো আপোনালোকে চাই লওক, কোন কেনেকৈ এই পদৰ কাৰণে যোগ্য হ'ব। 2 নম্বৰটো আছে OT টেকনিচিয়ান। OT টেকনিচিয়ানৰ পদ আছে এটা। ইয়াৰো দৰমহাটো 18,000 হ'ব। ইয়াৰ কাৰণে আপোনালোকৰ ডিপ্ল'মা বা বেচেলৰ ডিগ্ৰী অফ OT টেকন'লজি হ'ব লাগিব। OT টেকন'লজি পাছ কৰা হ'ব লাগিব। ইয়াৰো ইণ্টাৰভিউটো আপোনালোকৰ 26 আগষ্টত হ'ব। 26 আগষ্টত ইয়াৰো ইণ্টাৰভিউটো হ'ব। নেক্সট আছে আপোনালোকৰ ফাৰ্মাচিষ্টৰ পদ আছে 2টা। ইয়াৰ কাৰণে আপোনালোকৰ ডিপ্ল'মা বা ডিগ্ৰী ইন ফাৰ্মাচী থাকিব লাগিব। আৰু দৰমহা 10,000 টকা। ইয়াৰো 26 আগষ্টত ইয়াৰ ইণ্টাৰভিউ হ'ব 10 বজাত। নেক্সট আছে ষ্টাফ নাৰ্ছৰ পদ আছে 9টা। ইয়াৰ দৰমহাটো 12,000 টকা হ'ব। ইয়াতে GNM বা BSc নাৰ্ছিং বিচৰা হৈছে। ইয়াৰ ইণ্টাৰভিউ হ'ব 27 আগষ্ট 10 বজাত। আৰু ANM নাৰ্ছ আছে। ANM নাৰ্ছৰ পদ আছে এটা। ইয়াৰে দৰমহা 12,000 টকা। ইয়াৰ কাৰণে ANM পাছ হ'ব লাগিব। আৰু ইণ্টাৰভিউ হ'ব আপোনালোকৰ 27 আগষ্ট 10 বজাত। আৰু লেবৰেটৰী টেকনিচিয়ানৰ পদ আছে 2টা। ইয়াৰ কাৰণে দৰমহা 10,000 টকা হ'ব লাগিব। আৰু ইয়াতে আপোনালোকৰ মিনিমাম 6 মান্থৰ লেবৰেটৰী টেকনিচিয়ান হ'ব লাগিব। আৰু 6 মান্থ এক্সপিৰিয়েঞ্চো লগতে আপোনালোকৰ থাকিব লাগিব। লেবৰেটৰী টেকনিচিয়ানৰ ডিপ্ল'মা থাকিব লাগিব, লগতে 6 মান্থ এক্সপিৰিয়েঞ্চ ইয়াতে বিচাৰিছে। এইটো 28 আগষ্টত আপোনালোকৰ ইণ্টাৰভিউ হ'ব 10 বজাত। নেক্সট আছে ডাটা এণ্ট্ৰি অপাৰেটৰ। তাৰো এটা পদ আছে। ইয়াৰ কাৰণে 12,000 টকা দৰমহা দিয়া হৈছে। ইয়াৰ কাৰণে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব, লগতে কম্পিউটাৰ ডিপ্ল'মা আপোনালোকৰ থাকিব লাগিব। ইণ্টাৰভিউ হ'ব 28 আগষ্ট 10 বজাত। এইটো আপোনালোকক দেখুওৱা হৈছে। নেক্সট আৰু যিখিনি পদ আছে মই সেইখিনি পদো আপোনালোকক জনাই দিব বিচাৰিছোঁ। নেক্সট পদ আছে আপোনাৰ ৰিচিপশ্যনিষ্টৰ পদ আছে। ৰিচিপশ্যনিষ্টৰ 2টা পদ আছে। ইয়াৰ দৰমহা 8,000। আৰু ইয়াৰ কাৰণে হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব আৰু গুড স্কিল কমিউনিকেশ্যন আপোনালোকৰ থাকিব লাগিব। আৰু ইণ্টাৰভিউ হ'ব 28 আগষ্ট 10 বজাত। নেক্সট আছে আপোনাৰ ছিকিউৰিটি পদ আছে। ছিকিউৰিটি আছে 15টা। ইয়াৰ কাৰণে 8,000 টকা দৰমহা হ'ব। আপোনালোকৰ ইয়াতে 6 মান্থ ক্লাছ 8 পাছ হ'ব লাগিব। ইয়াতে বিচৰা হৈছে ক্লাছ 8 পাছ বিচৰা হৈছে। আৰু ইণ্টাৰভিউটো হ'ব আপোনালোকৰ 29 আগষ্ট 10 বজাত। এইটো আপোনালোকে নিশ্চয় দেখিলে। নেক্সট আছে ইলেক্ট্ৰিচিয়ানৰ পদ আছে। ইয়াৰ দৰমহা আপোনালোকৰ 8,000 টকা দিয়া হ'ব। ইয়াৰ কাৰণে ITI আপোনালোকৰ লাগিব। ITI ইলেক্ট্ৰিচিয়ান পাছ হ'ব লাগিব। আৰু লগতে এক্সপিৰিয়েঞ্চো বিচৰা হৈছে। ইয়াতে আপোনালোকৰ 29 আগষ্টত ইণ্টাৰভিউটো হ'ব 10 বজাত। নেক্সট আছে প্লাম্বাৰৰ পদ আছে। প্লাম্বাৰৰ পদ আছে। এই পদটোৰ কাৰণে 8,000 টকা দৰমহা, লগতে ITI ইন প্লাম্বাৰিং হ'ব লাগিব। ইণ্টাৰভিউ হ'ব 29 আগষ্ট 2025 আৰু 10 বজাত। নেক্সট আছে আপোনালোকৰ এইটো লেবৰেটৰী এটা পদ আছে। ইয়াৰ 2টা পদ আছে। এইটো পদৰ কাৰণেও আপোনালোকৰ মিনিমাম 6 পাৰ্ট এইটো লেবৰেটৰী নহয়, এইটো এটা 4th গ্ৰেড পষ্টেই হয়। এইটো ক্লিয়াৰিফিকেশ্যনটো অহা নাই এইটো আখৰটোৰ। তথাপিতো মই আপোনালোকক জনাই দিছোঁ যে এইটো কাৰণেও আপোনালোকৰ 8 পাছ বিচৰা হৈছে। ইণ্টাৰভিউটো হ'ব 29 আগষ্ট 10 বজাত হ'ব। আৰু নেক্সটটো আছে আপোনালোকৰ ক্লিনাৰ পদ আছে। ক্লিনাৰৰ পদ আছে 13টা। ইয়াৰে দৰমহাটো 6,000 টকা। ইয়াৰো কাৰণে আপোনালোকৰ ক্লাছ 8 পাছ বিচৰা হৈছে। আৰু ইণ্টাৰভিউ হ'ব আপোনালোকৰ 29 আগষ্ট 10 বজাত। আৰু এটা আছে OT বয় আছে। OT বয়ৰ পদ আছে 3টা। ইয়াৰ দৰমহা 10,000 টকা। ইয়াৰ কাৰণে হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব। আৰু লগতে OT আপোনালোকৰ
ট্ৰেইনিং OT ট্ৰেইনিং পাছ কৰিলে প্ৰিফাৰেঞ্চ লাভ কৰিব আৰু ইয়াৰ কাৰণে ইণ্টাৰভিউ হ'ব 29 আগষ্ট 10 বজাত। এতিয়া আমি সকলোখিনি কথা জানিলোঁ। এতিয়া আমি কেনেধৰণে ইয়াৰ কাৰণে আবেদন কৰিম বা কি কৰিম এইখিনি কথা আপোনালোকক জনাওঁ। ইয়াৰ কাৰণে আপোনালোকে যিখন ষ্টেণ্ডাৰ্ড ফৰ্ম আছে ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰিব লাগিব। ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি আপোনালোকে এই লগত 2 কপি পাছপৰ্ট সাইজ ফটোগ্ৰাফ আৰু আপোনাৰ এছেঞ্চিয়েল কোৱালিফিকেশ্যনখিনি লগতে মেট্ৰিকৰ এডমিট কাৰ্ড বা চাৰ্টিফিকেট এইখিনি সকলোখিনি লগতে আধাৰ কাৰ্ড বা টেকনিকেল কিবা ডকুমেণ্টছ যদি আপোনালোকৰ আছে সকলোখিনি লৈ ছুপাৰিনটেণ্ডেণ্ট অফ ডিষ্ট্ৰিক্ট হস্পিটেল আপোনালোকৰ এইটো হাটশিঙিমাৰী PS হাটশিঙিমাৰী PO মানকাছাৰ পিন নাম্বাৰ 783135 এই এড্ৰেছত আপোনালোকে পঠাব লাগিব। অফিচত আপোনাৰ ড্ৰপ বক্স আছে, ড্ৰপ বক্সতো আপোনালোকে দিব পাৰিব, নহ'লে আপোনালোকে বাই পোষ্টটো আপোনালোকে ইয়াতে পঠাব পাৰিব। লাষ্ট ডেটটো কেতিয়া আছে মই সেইটো আপোনালোকক জনাই দিছোঁ, আপোনালোকে চাই থাকক। ইয়াতে যিটো লাষ্ট ডেট হয় লাষ্ট ডেটটো মই ইয়াতে আপোনালোকক দেখাই দিবলৈ চেষ্টা কৰি আছোঁ। যিটো লাষ্ট ডেটত আপোনালোকৰ এই ফৰ্মসমূহ দিয়া হ'ব, আপোনালোকৰ ডাইৰেক্ট ইণ্টাৰভিউ হলত এই বস্তুখিনি লগত লৈ যাব লাগিব। যেতিয়া আপোনালোকে ইণ্টাৰভিউ হলত যাব এইখিনি আপোনালোকে ড্ৰপ বক্সত জমা দিব নালাগে, আপোনালোকে ডাইৰেক্ট ইণ্টাৰভিউ হললৈ যেতিয়া লৈ যাব সেই ফৰ্মসমূহ লগত লৈ যাব লাগিব আৰু লগতে আপোনালোকৰ অৰিজিনেলসমূহো লগত লৈ যাব, যাতে ইণ্টাৰভিউ হলত এইখিনি বস্তু আপোনালোকৰ প্ৰয়োজন হ'ব। এইটো কথা ইয়াতে উল্লেখ আছে। সকলোখিনি কথা আপোনালোকক জনাই দিলোঁ। আৰু যিহেতু ইয়াতে পদসমূহ মেডিকেলৰ পৰা আহিছে, গতিকে ইয়াতে এজৰ কথাও আপোনালোকৰ আছে। এজটো আপোনালোকৰ এই পদসমূহৰ কাৰণে 1/1/2025লৈকে আপোনালোকৰ 18 পৰা 40ৰ ভিতৰত হ'ব লাগিব। এইটো কথা ইয়াতে উল্লেখ আছে। 18 পৰা 40ৰ ভিতৰত আপোনালোকৰ এজটো হ'ব লাগিব। আৰু যিসকল SC ST OBC তেওঁলোকৰ কাৰণে গভৰ্ণমেণ্ট ৰুল মতে যিখিনি ৰিলেক্সেশ্যন তেওঁলোকে পাব লাগে সেইখিনি তেওঁলোকে তাতে ৰিলেক্সেশ্যন পাই যাব। সকলোখিনি কথা জানিব পাৰিলে। আৰু যদি আপোনালোকে কিবা জানিব বিচাৰে তেনেহ'লে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, মই আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। আজিলৈ মানে থেংক ইউ।